হয়, আজি আমি ইয়াত বিআৰডি স্বেচ্ছাসেৱী সংগঠনে যি কুৰুৱা এমভি স্কুলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে, তাত আমি উপস্থিত থাকি অতি আনন্দিত হৈছোঁ যে বিআৰডি স্বেচ্ছাসেৱী সংগঠনে অকল কুৰুৱা অঞ্চলতে নহয়, দৰং জিলা বা দৰঙৰ অসমৰ অন্যান্য জিলাসমূহতো বিভিন্ন ধৰণৰ কল্যাণকামী কাম হাতত লৈ যথেষ্ট সফলতা লাভ কৰিছে আৰু ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আমাৰ কুৰুৱা অঞ্চলত বিআৰডি স্বেচ্ছাসেৱী সংগঠনে বহু ধৰণৰ পদক্ষেপ কল্যাণকামী পদক্ষেপ লৈছে। ইয়াৰ আগতে পাৰিপাৰ্শ্বিক সজাগতাৰ পৰা আদি কৰি বৰষুণৰ পানী সংৰক্ষণৰ পৰা আদি কৰি পশু চিকিৎসাৰ ব্যৱস্থা বা দুখীয়া ছাত্ৰ ছাত্ৰীক আৰ্থিক সহযোগ এনেধৰণৰ বহুত সুন্দৰ সুন্দৰ কাৰ্যসূচী লৈ আহিছে আৰু ৰাইজৰ সহযোগিতা লাভ কৰিছে। আমি আজিৰ কাৰ্যসূচী আয়োজন কৰাৰ বাবে বিআৰডি স্বেচ্ছাসেৱী সংগঠনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও এনেধৰণৰ সমাজ কল্যাণমূলক কাম হাতত লৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ। বিআৰডি 2021 চনত আমি মানে এই সংগঠনটো আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তাৰ আগতো আমি আমাৰ এনেধৰণৰ সামাজিক কাম আমি কৰি আহিছিলোঁ, কিন্তু আমি এটা মানে অৰ্গেনাইজেশ্যন হিচাপে আমি 21ৰ পৰাহে আমি কামখিনি আৰম্ভ কৰিছোঁ। আমি 21ৰ পৰা কাম আৰম্ভ কৰিয়ে প্ৰথমতে আমি আমাৰ সমাজৰ মানে সোশিও ইকনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। আমি বিশেষকৈ দুখীয়া যিখিনি আমাৰ অঞ্চলৰ দুখীয়া ব্যক্তি আছে তেওঁলোকৰ সন্তানখিনিৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিছোঁ, যিহেতু শিক্ষাই এখন সমাজৰ আগবাঢ়ি যোৱাৰ মূল ভেটি। সেইকাৰণে আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত আমি যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ 3খন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজনকৈ শিক্ষাৰ্থীক আমি গোটেই বছৰটো টিউচনৰ খৰচ আমি বহন কৰিছিলোঁ আৰু তেওঁলোকেও সুখ্যাতিৰে যোৱা বছৰত সুখ্যাতিৰে সফলতা লাভ কৰিবলৈ মানে সক্ষম হৈছে। তাক লৈ আমি নথৈ আনন্দিত হৈছোঁ আৰু লগতে আমাৰ ৰাইজেও নথৈ আনন্দিত হৈছে আমাৰ এই পদক্ষেপক। আৰু ইয়াৰ লগে লগে আমি সামাজিক বিভিন্ন ধৰণৰ কাম অকল আমি দৰং জিলাতেই নহয়, অসমৰ বিভিন্ন জিলাত বৰাক উপত্যকাকে ধৰি বৰপেটা, বঙাইগাঁও ইত্যাদি কৰি আমি বহুত জিলাত সামাজিক কাম কৰি আহিছোঁ আৰু ইয়াৰ পিছলৈও আমি বিভিন্ন ধৰণৰ শিশুৰ অধিকাৰৰ ওপৰত আমি কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ আছোঁ আৰু ভৱিষ্যতেও সোশিও ইকনমিক ডেভেলপমেন্টৰ কাৰণে যিকোনো কাম কৰিবৰ কাৰণে আমি আগ্ৰহী। ধন্যবাদ। আজিৰ অনুষ্ঠানটো আমি এইকাৰণে অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰিছোঁ, যিহেতু আমাৰ অঞ্চলত বিশেষকৈ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোক বেছিকে বসবাস কৰি আছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু এতিয়া মানে আমাৰ অঞ্চলৰ মানে ব্যক্তিসকলৰ খেতিৰ সময়, তেওঁলোকে এই খেতি বাৰীৰ টাইমত মানে ঘৰৰ পৰা ওলাই গুৱাহাটীতেই হওক বা বেলেগত গৈ এটা ভাল চিকিৎসা কৰিবৰ কাৰণে সময়ৰ অভাৱ, আৰু সেইকাৰণে আমি আজি আমাৰ এই অঞ্চলত এই বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ যাতে তেওঁলোক উপকৃত হ'ব পাৰে।